নমস্কাৰ। আজি আকৌ আমি দুটা ৱৰ্ড লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। শব্দ আমি বনাম, যেনেকৈ আমি যদি ফাদাৰ, মাদাৰ, ডাটাৰ সেইবিলাক শব্দ আমি জানোৱেই সহজতে। তাৰপিছত LY এই বস্তুটো LY যদি আমি যোগ কৰি দিওঁ তেতিয়াহ'লে কি হ'ব? ফাদাৰলি, মাদাৰলি, ডাটাৰলি। অৰ্থাৎ মোৰ দেউতাৰ নিচিনা, মোৰ ছোৱালীৰ নিচিনা, মোৰ মাৰ নিচিনা। অৰ্থাৎ your father is my fatherly. Your father is my fatherly. তোমাৰ দেউতা মোৰ দেউতাৰ নিচিনা। সেইদৰে V3 plus noun. V3 plus noun যেতিয়া go, went, gone মানে গান, V3 ফৰ্মটো হৈছে গোৰ, গান। সেইদৰে ইনভাইটেড, V3 ফৰ্মটো হৈছে ইনভাইটেড। গতিকে নাউন হ'লে ধৰি লওক তাৰ লগত নাউন এটা যোগ কৰিব লাগিব। ইনভাইটেডৰ লগত যেতিয়া নাউন যোগ কৰোঁ, ধৰি লওক গেষ্ট, ইনভাইটেড গেষ্ট। সেইদৰে চেল, চ'ল্ড, চ'ল্ড অৰ্থাৎ V3 ফৰ্মটো হৈছে চ'ল্ড। গতিকে চ'ল্ড কাৰ, বিক্ৰী হোৱা গাড়ী। চেল মানে হৈছে বিক্ৰী কৰা, গতিকে চ'ল্ড কাৰ। এইদৰে কাৰটো হৈছে নাউন। গতিকে এনেকৈ আমি ৱৰ্ড আমি এইদৰে বনাব পাৰোঁ। সেইদৰে টাইম লেছটো যদি যিবোৰ টাইমলেছ, মিনিংলেছ এনেকুৱা কথা আমি এইদৰে লেছ শব্দটো লগায়ো কি কৰিব পাৰোঁ? শব্দ গঠন কৰিব পাৰোঁ। গতিকে আজিলৈ এইখিনিকেই ক'লোঁ। আপোনালোকে নিশ্চয় ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব। আজিলৈ আহিছোঁ। শুভৰাত্ৰি।